এটা ফুলকবি। নমস্কাৰ, আজি আপোনালোকক দেখুৱাম মই আমাৰ সৰু পাচলি বাগিচাখন। ওলকবি, ফুলকবি আছে আৰু বন্ধাকবিও আছে বাৰু এটাৰ মাজতে। এইফালে আছে আৰু ফ্ৰেঞ্চবিন লাগিছে আৰু ভাতকেইটা পাতি থৈ পাচলি বাৰীখনলৈ আহি এনেকৈ নিজ হাতে পাচলি ছিঙি নি পেলাই ভাজি বনাই খোৱাৰ মানে আমেজেই বেলেগ আৰু কি ক'ম। তাৰ পাছতে আকৌ এটা কেক বনাম বুলি ভাবিলোঁ, মানে আগতে ডিম নিদিয়াকৈ বনাইছিলোঁ ইংলিছ কেক। ভাবিলোঁ ঘৰৰ কুকুৰাৰ ডিমেৰে এটা কেক বনাই চাওঁ। বহুত দিনৰ পিছত বাৰু বনাইছিলোঁ এনেকৈ ঘৰতে খাবৰ কাৰণে। আচলতে ভাল হৈছে বাৰু দেই, ধুনীয়া হ'ল, খাবলৈ ধুনীয়া হৈছে আৰু ধুনীয়াকৈ সিজিছে মানে। এইবাৰ আহিলোঁ আকৌ মোৰ সৰু ফুলনি বাগিচাখনলৈ। অলপকৈ ফুলবোৰ আনি পেলাই ৰুইছোঁ আৰু এজোপা দুজোপাকৈ লাহে লাহে কেইজোপামান গোট খাইছে আৰু তাকে অলপ দেখাম বুলি ভাবিলোঁ। এইকেইজোপা অলপ কলি মেলিছে, মানে কেতিয়া ফুলিবকৈ মই ৰখি আছিলোঁ। বৰ ধুনীয়াকৈ ফুলিছে বাৰু, নাৰ্চাৰীৰ পৰা আনিছিলোঁ। এইফালে এইজোপাও ফুলিছে, মই আকৌ নুফুলিব বুলি ভাবিছিলোঁ কিন্তু ফুলিলে। মানে ফুলজোপা আনি পেলাই ৰুওঁতেই মানে ডাল এটা ভাঙি গৈছিল। ভাবিলোঁ এইজোপা মৰিব আৰু নুফুলে, কিন্তু ফুলিলে। এইফালে আকৌ টেপ মাৰি থোৱা আছে দেই, মানে ডালটো অলপ ভাগি গৈছিল, কিন্তু সেইটো ডালতে ফুলিলে। বৰ ধুনীয়াকৈ ফুলি আছে। এয়া গোলাপ ফুল, এইবোৰ আগতেই ৰোৱা আছিল বাৰু। ইমান ধুনীয়াকৈ ঘৰৰ সন্মুখতে ফুলি আছে, মানে ৰঙা এজোপাই আছে কিন্তু ধুনীয়াকৈ ফুলি থাকে এইজোপাও। বাকী এইবোৰ নাৰ্চাৰীৰ পৰা আনি অলপকৈ ৰুইছোঁ আৰু বেছি ডাঙৰ হোৱাই নাই, পুলি হৈ আছে।